আলী বা বাবলুৰ ঘৰৰ পৰা ৮ ট্ৰাক চুপাৰী জব্দ কৰিছে। কিন্তু একেটা সময়তে গোলাঘাট পুলিচক ক'ব খুজিছো, পুলিচে কিন্তু কেৱল ৮খন ট্ৰাকহে জব্দ কৰিছে। হান্নানাৰীৰ দুটাকৈ গুদামত থকা বহু মেট্ৰিক টন অবৈধ চুপাৰী এতিয়ালৈকে জব্দ কৰা নাই। মাত্ৰ ৮খন ট্ৰাকৰ চুপাৰী জব্দ কৰি বাকী বেছিবিলাক চুপাৰী গুদামত এৰি থৈ আহি গোলাঘাট পুলিচে কি ইংগিত দিব খুজিছে এইটো আমি এতিয়ালৈকে বুজিব পৰা নাই। মই আগতে কৈছো যে গোলাঘাটৰ এছপিজন নিজে এই কাণ্ডৰ লগত জড়িত হৈ আছে। আমি আগতে কৈছো যে কাৰ্বি আংলঙৰ এছপিজন এই কাণ্ডৰ লগত জড়িত হৈ আছে। আমি আগতে কৈছো যে এই কাণ্ডৰ লগত অসম পুলিচৰ উচ্চ পদস্থ বিষয়াসকল জড়িত হৈ আছে আৰু লগতে অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী আৰু এজন বিধায়ক জড়িত হৈ আছে। বোধহয় ৰাজনৈতিক প্ৰভাৱত আৰু উচ্চ পদস্থ আমোলাৰ প্ৰভাৱত নিশ্চয় এতিয়ালৈকে আটাইবিলাক বস্তু জব্দ কৰা হোৱা নাই। কালি ডিজিপিকো আমি এই সম্পৰ্কে ফোন কৰিছো, মুকেশ সাহাই ডাঙৰীয়াক আমি কথাখিনি জনাইছো। ল এণ্ড অৰ্ডাৰৰ ডিজিপি পুলক শইকীয়াকো আমি এই সম্পৰ্কে কথাখিনি জনাইছো। কিন্তু আটাইকে জনোৱাৰ পাছতো এতিয়া পৰ্যন্ত অবৈধ চুপাৰী মাফিয়াজনৰ অবৈধ চুপাৰীখিনি সম্পূৰ্ণৰূপে এতিয়ালৈকে জব্দ কৰা হোৱা নাই। দ্বিতীয়তে মাফিয়াজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। এইটো বৰ তাৎপৰ্যপূৰ্ণ কথা। কালিৰ আচলতে গোচৰটোত কেৱল দুটা ধাৰা অন্তৰ্ভুক্ত কৰি আণ্ডাৰ ছেকশ্যন মাত্ৰ 420 আৰু এটা ধাৰা তেওঁলোকে দি 120B বা যিহেতু ৰাজহুৱা আমি বহুখিনি মানুহৰ নাম দিছো IPCৰ 34 ছেকশ্যন বা চুৰি কাৰ্য, আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰা, এই আটাইবিলাক সম্পৰ্কীয় যিবিলাক আচলতে ছেকশ্যন এই কেছটোত লগাব লাগিছিলে, গোলাঘাট পুলিচে ইচ্ছাকৃতভাৱে এই মাফিয়াজনক বচাবৰ কাৰণে সেই ছেকশ্যনবিলাক তাত লগোৱা নাই। এইটো আমাৰ দ্বিতীয় অভিযোগ। আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাটো বহুত ডাঙৰ অপৰাধ কৰিছে। আন্তঃৰাষ্ট্ৰীয় এতিয়া ম্যানমাৰৰ পৰা আনিছে, ইণ্ডোনেছিয়াৰ পৰা আনিছে, আৰু সেইকাৰণে আমি বাৰম্বাৰ কৈছো যে ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ পৰা অনা চুপাৰীবিলাক বগা আৰু ডাঙৰ হয়, আৰু অসম বা নাগালেণ্ডৰ চুপাৰীবিলাক সৰু আৰু ৰঙা হয়। আৰু আপোনালোকে নিজে এবাৰ চাওক, সাংবাদিকসকলে এবাৰ চাওক যে ট্ৰাকখিনি দেখিব যে তাত বগা আৰু ডাঙৰ চুপাৰীহে আছে। কালি যিখিনি জব্দ কৰিছে আটাইবিলাক ম্যানমাৰ বা ইণ্ডোনেছিয়া। কিন্তু এতিয়া কথাটো হ'ল সেইখিনি যে ম্যানমাৰ বা ইণ্ডোনেছিয়া তাৰ কাৰণে পৰীক্ষা কৰিব লাগিব। আমি এডিশ্যনেল SP গোলাঘাটক OC গোলাঘাট থানা তেওঁলোকক বাৰম্বাৰ জনাইছো যে এইবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ লেবৰেটৰী টেষ্ট হ'ব লাগে, আৰু যেতিয়ালৈকে টেষ্ট কৰি ৰিজাল্ট নাহিব তেতিয়ালৈকে চুপাৰীবিলাক তেতিয়া পৰ্যন্ত জব্দ কৰি ৰাখিব লাগে। কিন্তু আমি জানিব পাৰিছো বা আমি খবৰ পাইছো আজি বা কাইলৈৰ ভিতৰতে এই ৮ ট্ৰাক চুপাৰীও এৰি দিবৰ কাৰণে গোলাঘাট পুলিচে সম্পূৰ্ণ ব্যৱস্থা কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। এই খবৰ আমি বিশ্বস্ত সূত্ৰে পাইছো, আৰু এইটোৱে আমাক অধিক সন্দিহান কৰি তুলিছে যে আচলতে গোলাঘাট পুলিচে আমি যিমান পৰিমাণে ইনভলভ বুলি ভাবিছিলো, এই চোৰাং কাৰবাৰটোৰ লগত যিমান পৰিমাণে জড়িত বুলি ভাবিছিলো, বোধহয় গোলাঘাট পুলিচ তাতকৈ বেছি পৰিমাণে জড়িত। অৰ্থাৎ আমাৰ কথাখিনিৰ মূল সাৰাংশ হ'ল যে গোলাঘাট পুলিচে চুপাৰী মাফিয়াৰ চুপাৰী ধৰাৰ এটা নাটক কৰিছে। বাহিৰত দেখুৱাই কেটেৰা জেনেৰা মাৰিছে,
তেওঁলোকক ধৰিছে, কিন্তু ভিতৰি বেথাটো তেওঁলোকৰ এতিয়াও আছে। পুলিচে এতিয়াও চুপাৰীৰ চিণ্ডিকেটৰ মাফিয়াজনক গ্ৰেপ্তাৰ কৰা নাই, সকলোবিলাক চুপাৰী গ্ৰেপ্তাৰ কৰা নাই, আৰু সকলোবিলাক চুপাৰী জব্দ কৰা নাই, আৰু তেওঁলোকৰ আচল কাগজ পত্ৰ নাচায়, মাত্ৰ তেওঁলোকৰ এগ্ৰিকালচাৰ টেক্স বা GST চাই, কাষ্টম ডিউটিৰ প্ৰকৃত তথ্য পাতিবিলাক নাচায়, আন্তঃৰাষ্ট্ৰীয় যিবিলাক অবৈধ ব্যৱসায় সেইটো লক্ষ্য নকৰি স্থানীয় 2 নম্বৰী কাগজ চাই এৰি দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি আমি জানিব পাৰিছোঁ। কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি অতি স্পষ্ট ভাষাৰে ঘোষণা কৰিব খোজো যে চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে, অসমৰ চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে, ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ এই চিণ্ডিকেটটোৰ বিৰুদ্ধে কৃষক মুক্তিৰ সংগ্ৰাম আৰম্ভ হৈছেহে মাত্ৰ। এইটো সামৰিক নহয় দেই, এইটো কালিৰ পৰা আৰম্ভ হৈছে। সেইদিনা প্ৰেছ মিট দিছো, প্ৰেছ মিটৰ দিনটোৰ পৰা আৰম্ভ হৈছে। আমি এমাহৰ ভিতৰত জব্দ কৰিবৰ কাৰণে, বন্ধ কৰিবৰ কাৰণে কৈছিলো, পুলিচে নকৰাৰ কাৰণেহে কালি এখন FIR দিছো। গতিকে FIRখন আমাৰ ছেকেণ্ড ষ্টেজ মাত্ৰ, ইয়াৰ অতি কমেও আৰু 8টা ষ্টেজ আমাৰ এতিয়াও বাকী আছে। গতিকে গোলাঘাট পুলিচে যদি ভাবিছে, অসম পুলিচে যদি ভাবিছে, অসম চৰকাৰে যদি ভাবিছে যে 8খন চুপাৰী সামান্য সময়ৰ কাৰণে জব্দ কৰি তেওঁলোকে আমাক টুপি পিন্ধাব, আমাক আভুৱা ভাবিব, তেতিয়াহ'লে তেওঁলোকো মূৰ্খৰ স্বৰ্গতে বসবাস কৰিছে। আমি গোলাঘাট পুলিচক আৰু অসম পুলিচক, অসম চৰকাৰক সকীয়াই দিব খুজিছো যে এই মাফিয়া কাৰ্যক যদি বন্ধ নকৰে, তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ৰাজ্যজুৰি গণ আন্দোলন কৰি তুলিব। এই কথাটো অতি স্পষ্ট ভাষাৰে আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ আৰু অসম পুলিচক আমি জনাই দিব পাৰিছো। মানে নতুন চৰকাৰৰ দিনত একো পৰিৱৰ্তন হোৱা নাই নহয়, মাফিয়াগিৰিটো চলি আছে তাৰমানে এতিয়া বৰ্তমান। এইটো আপোনালোকে নিজে দেখিলে। কালি আপোনালোকে 2টা বস্তু লক্ষ্য কৰিলে। 1 নম্বৰ বস্তুটো হ'ল যে আমি কোৱাৰ নিচিনাকে যে আমি শুদ্ধ কথা কৈ এজাহাৰ দিছিলো, সেইটো প্ৰমাণিত হ'ল। কাৰণ কালি চুপাৰী ধৰিছে, যিমান ট্ৰাক আছিল, কালি 20 ট্ৰাকতকৈ বেছি আছিলে, ধৰিছে মাত্ৰ 8 ট্ৰাক। আৰু তাৰ কাষত বহুবিলাক এই তাৰ পৰা নমাই থোৱা ট্ৰাকবিলাক যিবিলাক খালী হৈ আছে, সেই ট্ৰাক এখনো কিন্তু জব্দ কৰা নাই। অথচ ট্ৰাকখনৰ পৰা নমাই লগত গুদামটোত থৈ দিছে, গুদামৰ বস্তুখিনিও অনা নাই, খালী ট্ৰাকখিনিও অনা নাই। আনলোড কৰা ট্ৰাকখিনি আনলোড কৰা ট্ৰাকখিনি এখনো ট্ৰাক তাতে জব্দ কৰা নাই। এইটো মিটিৰালি নগৈ আৰু কি হ'ব পাৰে আপুনি কওক? 1 নম্বৰ। 2 নম্বৰ, যে মাফিয়াগিৰি যে হয়, অকল যে আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰী নহয়, মাফিয়াগিৰি যে হয়, কালি আপোনালোকৰ সাংবাদিকক কৰা আচৰণ আৰু পুলিচক কৰা আচৰণ আৰু ৰাস্তাত কৰা একাংশ উচ্ছৃংখল মানুহৰ আচৰণে প্ৰমাণ কৰি দিছে যে এই চিণ্ডিকেটৰ গভীৰতা কিমান। কালি ৰাস্তাত গাড়ী বন্ধ কৰি পথ অৱৰোধ কৰিছে, অখিল গগৈ মুৰ্দাবাদ দিছে, সাংবাদিকক খেদিছে, আপোনালোকে কোৱা মতে পুলিচক গ্ৰেপ্তাৰ কৰাত বাধা প্ৰদান কৰিছে, গাড়ী অনাত বাধা প্ৰদান কৰিছে। অৰ্থাৎ এটা আইনহীনতাৰ অৱস্থাৰ সৃষ্টি কৰিছে, আৰু মাফিয়াই সদায় এনেকৈ আইন ভংগ কৰি, শক্তি প্ৰদৰ্শন কৰি সদায় প্ৰশাসনিক ব্যৱস্থাটোক অস্বীকাৰ কৰি আহিছে। আৰু সেইকাৰণে আমি যিটো অভিযোগ কৰিছিলো যে এইটো এটা মাফিয়া কাৰ্য কৰিছে, সেই মাফিয়া কাৰ্য যে সংঘটিত কৰিছে কালি ৰাতিটোৱে প্ৰমাণিত কৰিছে। আৰক্ষী কিমান গৈছিল? সেইটোৱে আপোনাৰ কালি আৰক্ষী গৈছিলে 4জন। কালি 20খন ট্ৰাক আছে, 20খন ট্ৰাকক জব্দ কৰি আনিবৰ কাৰণে আৰক্ষী গৈছে মাত্ৰ 4জন, আৰু তাৰপিছত ট্ৰেফিকৰ গাড়ী এখন লগত গৈছে। OC বৰা, গোলাঘাটৰ OC বৰা, তেওঁৰ নেতৃত্বত যোৱা বুলি আমি জানো। আৰু আয়োজনো যিজন, মোৰ কেছটোত যিজন আয়ো দিছে তেওঁ গৈছে। তাৰ পৰৱৰ্তী সময়ত আমি জনামতে তেওঁলোকে অনাত কালি গাড়ীখিনি জব্দ কৰাত, আৰু মোক সাংবাদিকসকলেতো জনাইছিলে যে আচলতে মাফিয়াজনকো গাড়ীত উঠাইছিলে এৰেষ্ট কৰিবৰ কাৰণে। উঠোৱাৰ পাছত মাফিয়াজন ক'ৰ পৰা ৰাস্তাৰ পৰা নাইকিয়া হৈ গ'ল। পুলিচে এৰেষ্ট কৰি মাফিয়াজনক, যিজন মাফিয়াক গাড়ীত উঠালে, তাৰপিছত ক'ত বুজাবুজি কৰি এৰি দিলে পুলিচে আমি গম নাপাওঁ।
নে মাফিয়া চক্ৰটোৱে কাঢ়ি লৈ গ'ল নে পুলিচে মাজতে এৰি দিলে, এইটো আমি গম নাপাওঁ। এক নম্বৰ। দুই নম্বৰ কথাটো, পুলিচ আৰু এডিশ্যনেল ফ'ৰ্চৰটো ব্যৱস্থাটো পাৰিলে। আপুনি এটা কথা চাওকচোন, কেইদিনমানৰ আগতে গোলাঘাট টাউনত আমাৰ 3জন ল'ৰাই আপোনালোকৰ সাংবাদিকক বাইক দি থাকোঁতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে, তেতিয়া 300 পুলিচে ঘেৰাও কৰি তেওঁলোকক মাৰিছিলে। কালি 300 লেবাৰ থকা 30খন ট্ৰাক থকা মাফিয়া চক্ৰটোৰ পৰা যেতিয়া ট্ৰাকখিনি জব্দ কৰিবলৈ গৈছে, তেতিয়া কেৱল 4জন পুলিচ গৈছে। ছাত্ৰ মুক্তিৰ বাইক দি থকা শান্তিপূৰ্ণ মেমৰেণ্ডাম এখন দিয়া মানুহক আক্ৰমণ কৰিবৰ কাৰণে 300 পুলিচ, গোলাঘাটৰ পুলিচ আহে, CRPF লগত আহে। আৰু এজন মাফিয়াৰ পৰা অবৈধ চুপাৰী জব্দ কৰিবলৈ যাওঁতে তেওঁলোকে কেৱল 4জন পুলিচ চায়। আৰু মইতো আপোনালোকক খাটাংকে এটা কথা কৈছো, মই এজাহাৰ দিয়াৰ পাছতে পুলিচে ফোন কৰি মাফিয়াক জনাই দিছে যে আমি গৈ আছো, তুমি অলপ মানুহ গোটাই থাকা। কালি আচলতে পুলিচে যেতিয়া মই এজাহাৰ দিলো, তাৰপিছত মাফিয়াক ফোন কৰি, চুপাৰী মাফিয়াক ফোন কৰি পুলিচে মানুহ গোটাই ৰাখিবৰ কাৰণে আৰু পুলিচক বাধা প্ৰদান কৰিবৰ কাৰণে কৈ পঠিয়াইছে, ফোন কৰি এটা নাটক ৰচনা কৰিছে। আৰু এনেকৈ আমি দেখিবলৈ পাইছো যে এটা মাফিয়াগিৰি তাত চলিছে। গতিকে আমি ফাৰ্ষ্ট ষ্টেপত প্ৰমাণ কৰি দিলো, আমি আপোনালোকক প্ৰেছ মিট কৰি যিকেইটা কথা কৈছিলো সেই কথাকেইটা প্ৰমাণ কৰি দিলো যে এইটো এটা মাফিয়া কাৰ্য, সেইটো আমি প্ৰমাণ কৰি দিলো। ইয়াত যে চিণ্ডিকেট চলি আছে সেইটো আমি প্ৰমাণ কৰি দিলো। দুটা বস্তু আমি আপোনালোকক প্ৰমাণ কৰি দিলো, আৰু তাত যে পুলিচ জড়িত আছে সেইটো ইতিমধ্যে কালিৰ দিনটোত প্ৰমাণিত হ'ল। ইয়াত যেতিয়া আচলতে ছাত্ৰ মুক্তিক মানে মাৰিছিলে, সেইদৰে আচলতে 144টো ব্ৰেক কৰিছে, তাত কালি 144 বুলি চাগে একজেক্টলি কালি ইমান ডাঙৰ ঘটনা ঘটিছে, তাত কিয় 144 তেতিয়াহ'লে দিয়া নাই? আৰু গোটেই গোলাঘাট জিলাখনতো 144 দিয়াই আছে, ভাঙব কৰিছে। গোটেই গোলাঘাট জিলাত 144 দিয়া আছে। কালি মাফিয়াৰ তাত কাম কৰা কিছুমান মানুহে বা মাফিয়াৰ দ্বাৰা বেনিফিটেড হোৱা কিছুমান মানুহে 100-150 মানুহে ৰাতি যেতিয়া ৰাস্তা বন্ধ কৰিছে, তেতিয়া কিন্তু পুলিচ নিসহায়। 3জন মানুহে যেতিয়া মেমৰেণ্ডাম দিবলৈ যায়, 3জন মাত্ৰ, আমাৰ বিদ্যুৎ শইকীয়া, মৃণাল নাথ আৰু দেৱব্ৰত শইকীয়া, 3জন মানুহে যেতিয়া মেমৰেণ্ডাম দিছে আৰু সাংবাদিকৰ লগত যেতিয়া কথা পাতি আছে, তেতিয়া কিন্তু 300 পুলিচে তেওঁলোকক আক্ৰমণ কৰিছে। তেতিয়া চৰকাৰ কাৰ লগত আছে? চৰকাৰ যে মাফিয়াৰ লগত আছে, আৰু বিজেপি চৰকাৰৰ দিনত যে আচলতে মাফিয়াগিৰি অলপো বন্ধ হোৱা নাই, চিণ্ডিকেট যে সামান্যতমো বন্ধ হোৱা নাই, কালিৰ দিনটো অতি স্পষ্ট ৰূপত সেই কথাটোকে প্ৰমাণ কৰিলে। মই ডিজিপিক জনোৱাৰ পাছতো যদি আচলতে এতিয়ালৈকে গোটেইবিলাক গাড়ী জব্দ নকৰে, আৰু জব্দ কৰা গাড়ীখনো যদি এতিয়া উলিয়াই দিবৰ কাৰণে চেষ্টা কৰি থাকে, তেতিয়াহ'লে এইটো কিমান ভয়ংকৰ পৰ্যায়ৰ চিণ্ডিকেট, এইটো আপোনালোকে নিজে কল্পনা কৰক। কালি আব্দুল হানানে এটা অভিযোগ কৰিছে যে অখিল গগৈ 10 লাখ টকা প্ৰথম পৰ্যায়ত বিচাৰিছিলে, পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰিমাণ বেছিকৈ হৈছিলে, আৰু সেইটো নিদিয়াৰ কাৰণে এই তেওঁৰ বিৰুদ্ধে এইখিনি কৰিছে বুলি তেওঁ অভিযোগ কৰিছে। আৰু দ্বিতীয়তে কৈছে যে সংগঠনে পূৰ্বতেও মোৰ পৰা এনেধৰণে কামৰ বাবে তেওঁলোকে ডনেশ্যন লৈ হয়, কালি তেখেতৰ বাইকটো কালি টিভিত দেখিলো, আৰু প্ৰথমবাৰৰ কাৰণে সেই মানুহজনৰ, সেই চিণ্ডিকেট মাফিয়াজনৰ শ্ৰীমুখখন দেখিলো কালিৰ দিনটোতে দেই টিভিত। আৰু মই প্ৰত্যাহ্বান জনাইছো, মই তেওঁক কোৱা শুনিছো, তেওঁক কোৱা মই নিজেই টিভিত শুনিলো যে অখিল গগৈ মোৰ পৰা আগতেও পইচা লয়, এনেকে কৈছে। আৰু কৈছে যে এতিয়া 10 লাখ বিচাৰিছিলে, সিমান নিদিয়াৰ কাৰণেহে আচলতে এতিয়া তেওঁ মোক ডিষ্টাৰ্ব কৰিছে। মই প্ৰত্যাহ্বান জনাইছো মাফিয়াক যে অখিল গগৈ 5 পইচা এটা যদি এই মাফিয়াৰ পৰা, মাফিয়া আব্দুল হান্নানৰ পৰা লৈছে বুলি প্ৰমাণিত কৰিব পাৰে, বা বাকী আব্দুল হান্নান বাদ দিয়ক, বাকী কোনো মাফিয়াৰ পৰা, চিণ্ডিকেটৰ পৰা লৈছো বুলি যদি অখিল গগৈৰ ক্ষেত্ৰত আজিৰ দিনটোত কোনোবাই প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে অখিল গগৈয়ে ৰাজহুৱা জীৱন ত্যাগ কৰে। পইচা পাতি ডিমাণ্ড কৰে প্ৰশ্নটো উঠিবই নোৱাৰে। এটাই মাত্ৰ কথা যে আজিৰ দিনটোত বাহিৰৰ পৰা এনেকৈ চিণ্ডিকেট কৰি চুপাৰী অনাৰ কাৰণে অসমৰ চুপাৰীৰ দাম কমি গৈছে। অসমৰ খেতিয়কে চুপাৰীৰ দাম কমকে পাইছে। বাহিৰৰ চুপাৰীয়ে এতিয়া গোটেই ভাৰতবৰ্ষ বা অসম ভৰ্তি কৰি দিয়া হৈছে। থলুৱা খেতিয়কবিলাক কলৈ যাব? 1 নম্বৰ।
2 নম্বৰ, বিদেশৰ পৰা ঠিক আছে আনিছা, সেইটো বেআইনীভাৱে আনিছা। বেআইনীভাৱে আমাৰ দেশলৈ কেনেকৈ বস্তু সোমাব পাৰিব? অথচ বিজেপি চৰকাৰে কৈ আছে যে এই চৰকাৰ দিনত চিণ্ডিকেট নাই, স্বচ্ছ চৰকাৰ, ইয়াতকে আৰু ভাল চৰকাৰ নাই। আমাৰ হাতত দায়িত্ব আছে যে তোমালোকে চিণ্ডিকেট চলাই আছে, এইটো দেখুৱাই দিয়া দায়িত্ব আছে, আমি দেখুৱাই দিছো। 3 নম্বৰ কথাটো হ'ল যে তেওঁলোকে আমাক ভাৰতবৰ্ষক কাষ্টম ডিউটি দিয়া নাই, GST ফাঁকি মাৰিছে। গতিকে আমাৰ ৰাজহ লোকচান হৈছে। ডেফিনেটলি আমি ইয়াক এৰি নিদিওঁ। তেওঁলোকে যি কৈ ক'ব পাৰে, অখিল গগৈৰ বিৰুদ্ধে সমগ্ৰ পৃথিৱীত যদি 2 নম্বৰী কৰি পইচা লোৱাৰ, 2 নম্বৰী কৰি পইচা ঘটাৰ সমগ্ৰ পৃথিৱীত যদি ক'ৰবাত প্ৰমাণ দিব পাৰে, অখিল গগৈয়ে এই ৰাজহুৱা জীৱন ত্যাগ কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকে। কিন্তু কথাটো হৈছে যে আজি কিছুদিন যি সংবাদ মাধ্যমত কথা ওলাই আছে, সিদিনাখন প্ৰেচিডেণ্টে কিন্তু কালি গৈ এজাহাৰ দিয়াৰ পাছতহে গৈ তাৰমানে শুনিছো আৰু তাত সঁচাকেই আচলতে ইমানবোৰ তাত আছে তাৰমানে। এই কথাটো মানে কোনেও নেদেখা, দুটা কথা কোনেও নেদেখাটো কি কথা? সেইটো দুটা কথা। মই নিজে ইয়াত সংবাদ মেল পাতিছিলো আৰু মই কৃষক মুক্তিৰ অল আছামৰ এজন কৰ্মী। মই গোলাঘাটৰ পৰা এখন সংবাদ মেল পাতি কৈছো যে গোলাঘাটতে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চুপাৰী চিণ্ডিকেটটো চলে। তাৰ পাছতো চুপাৰী চিণ্ডিকেট চলি আছে, গোলাঘাট পুলিচে দেখা নাই। কালি এজাহাৰ দিনতহে কেৱল দেখিছে। আৰু এটা কথা দেই, মই সাংবাদিকসকলৰ নৈতিকতাৰ প্ৰশ্নটো অকণমান আঙুলিয়াই দিব খুজিছো যে এজন চিণ্ডিকেট মাফিয়া, যিজনে চুপাৰী চিণ্ডিকেট, যাৰ ঘৰত ধৰা পৰিছে, যাৰ ওপৰত এজাহাৰ হৈছে আৰু যি সাংবাদিকক বাধা প্ৰদান কৰিছে, তেওঁৰ পৰা এটা বাইক লৈ অখিল গগৈৰ বিৰুদ্ধে উলিয়াই দিয়াটো কিমান নৈতিকভাৱে শুদ্ধ কথা, এইটো সাংবাদিকসকলে অকণমান ভাবি চোৱা দৰকাৰ। এইটো কিমান নিৰপেক্ষ সাংবাদিকতা, সেইটো এটা সাংবাদিকসকলে অকণমান ভাবি চোৱাটো দৰকাৰ বুলি মই ভাবোঁ। ডাইৰেক্টলি আপোনালোকৰ সন্মুখত দেখিছে, আপোনালোকক খেদিছে চিণ্ডিকেটৰ মাফিয়াই। আপোনালোকে দেখিছে যে চিণ্ডিকেট চলি আছে, 8খন ট্ৰাক ধৰিছে। মই নাজানো, মোক সাংবাদিকসকলে কৈছে খেদিছে বুলি, মইতো নাজানো সাংবাদিকসকলক খেদিছে নে নাই। কিন্তু এটা বস্তু দেখিছো, কিন্তু শান্তিপূৰ্ণভাৱে মাফিয়াই কিন্তু তাত টিভিত বাইক দি থকাও দেখিছো। টিভিত মাফিয়াই কিন্তু বাইক দি আছে, আৰু মোৰ বাইকটো যিমান ছেকেণ্ড ওলাইছে তাতকে মাফিয়াৰ বাইকটো দীঘলকেহে ওলাইছে। সেইটো কিন্তু দেখিছো আকৌ দেই। গতিকে সাংবাদিকতাও যদি বৰ ইনফ্লুৱেঞ্চ হয়, তেতিয়া কেনে সেইটোও বৰ ভাল কথা নহয়। সেই কথাটো ক'লো। মই পাঠ্যলিপি কাকো আক্ৰমণ কৰিব নোখোজো, পাঠ্যলিপি কাকো ক'ব নোখোজো, কিন্তু সাংবাদিকতা নিৰপেক্ষ হ'লে আৰু ৰাইজৰ পক্ষত থাকিলে খুব ভাল। ধন্যবাদ।